নমস্কাৰ সৰ্বদসকল ৰাজ্যৰ হৃদয়ক্ষম NPS কৰ্মচাৰী সন্থাই ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিছে যেটো খবৰ আমাৰ ৰাজ্যৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে জনাটো অত্যন্ত প্ৰয়োজন গতিকে সৰ্বদসকল বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে আমি জানিলোঁ হৃদয়ক্ষম NPS কৰ্মচাৰী সন্থাই ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কি এনে গুৰুত্বপূৰ্ণ খবৰ দিছে তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লগৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আনহাতে নতুনকৈ অহা সৰ্বদসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব গতিকে বলক আমি আগবাঢ়ি যাওঁ বৰ্তমান দুটা কথা কম এই NPSৰ বিৰুদ্ধে প্ৰথম আন্দোলন আৰম্ভ কৰিছিল অল ইণ্ডিয়া ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ ফেডাৰেশ্যন অখিল ভাৰত ৰাজ্যিক চৰকাৰী কৰ্মচাৰী ফেডাৰেশ্যনে আৰু সেই মৰ্মে অসমতো আমি অসম ৰাজ্যিক কৰ্মচাৰীৰ বাবে আন্দোলন কৰিছিলোঁ আৰু তেতিয়া যেতিয়া কৰ্মচাৰীৰ ওচৰত গৈছিল 2005-06 চনত তেতিয়া কৰ্মচাৰী আমাক গালি পাৰিছিল আমাৰ লাভ হ'ব আপোনালোকে কিয় বেয়া পাইছে এইবিলাক কথা আমাক কৈছিল এতিয়া তাৰে ফল ভুগিছিল আমিও মই নিজে NPSৰ নহয় যদিও আজি 2005-ৰ পৰা এই 18 বছৰ কাল NPSৰ বাতিলৰ কাৰণে লাগি আছোঁ এটা সময়ত অসম ৰাজ্যিক কৰ্মচাৰীৰ সম্পাদক সৰ্বভাৰতীয় ৰাজ্যিক চৰকাৰী কৰ্মচাৰী ফেডাৰেশ্যনৰ সম্পাদক মই আছিলোঁ আৰু আজিও আছোঁ আৰু এই অভিজ্ঞতা এতিয়া মোৰ মতে 2 মিনিট ক'ব দিছে মই 2 মিনিটে কম আৰু বেছি কৈ লাভ নাই মানুহ এশমান আছে মাত্ৰ আপোনালোকে ধৈৰ্য ৰাখক আৰু NPSৰ বিষয়ে বহুত নুবুজা মানুহ আছে যিসকলে নেকি এই যে নতুনকৈ এপইণ্টমেণ্ট দিছে তেওঁলোকে NPSটো কৰাৰ আন্দোলন দূৰৰ কথা তেওঁলোকৰ নিজৰ এছ'চিয়েশ্যনৰ সদস্য নহয় মই বুজাব লগা হৈছে কিয় সদস্য হ'ব লাগে তেওঁলোকক চৰকাৰে বেয়া পাব আৰু সেই সংস্থাৰ সদস্য নহয় গতিকে এইবিলাক ঘটনা লুফৰ্চ আছে আৰু বুজি নাপালে আন্দোলন কৰিবলৈ মানুহ নাহে কৰ্মচাৰীও নাহে ভালদৰে বুজি পাব লাগিব আৰু যিসকল কৰ্মকৰ্তা বিভিন্ন জিলাৰ সম্পাদক আছে আমি টেবুলটো ক্লাছ কৰিছোঁ গুৱাহাটীৰ যিবিলাক অফিচ আছে টেবুলত গৈ বুজাইছোঁ NPS কি NPS বুজি নাপায় কাগজখন দিলে এনেকৈ মাৰি দিয়ে যাক আপোনাৰ পাছত পঢ়িম এইবিলাক NPSৰ অভিজ্ঞতা মোৰ নামানে NPSৰ কথা ক'ব গ'লে বেয়া পায় তেওঁলোকৰ ডিষ্টাৰ্ব হয় সেই ডিষ্টাৰ্ব কৰা মানুহবিলাকে এতিয়া হাহাকাৰ কৰি আছে মই নিজে কৈছোঁ যে মই OPSৰ মানুহখিনি আপোনালোকৰ ছাত্ৰত আহিছোঁ গতিকে মই বেছি কথা নকওঁ আপোনালোকে ধৈৰ্যৰে আন্দোলন কৰিবই লাগিব আপোনালোকৰ যিটো শ্লোগান ভোট ফৰ OPS স্কেপ NPS এই কথাটো মনত ৰাখিব আৰু আপোনাক এটা কথা কওঁ চৰকাৰ যি দলৰ নাহক যে BJP কংগ্ৰেছ যি দলৰ নাহক আমাৰ চৰকাৰৰ ওচৰত যেতিয়ালৈকে OPS নিদিয়ে তেতিয়ালৈকে NPS বাতিল নকৰে আমাৰ দাবী থাকিব আৰু লগতে এটা দাবী থাকিব যিখন আইনৰ জৰিয়তে এইটো পাকা কৰিছে PFID বিল এইখনো বাতিল কৰিব লাগিব ইয়াকে কৈ মই বিদায় লৈছোঁ গতিকে সৰ্বদসকল এয়া নিশ্চয় আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বহুদিনীয়া দাবী পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন কৰাৰ ওপৰত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা সৰ্বদসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ ধন্যবাদ জয় অসম।